জোনাইত বাইপাছ নিৰ্মাণৰ ফলত দুৰ্যোগ ভুগিবলগীয়া হৈছে খেতিয়ক ৰাইজ। জোনাইত ফৰলেনৰ বাইপাছ নিৰ্মাণৰ ফলত পথাৰত বৰষুণৰ পানী আবদ্ধ হোৱাত দুৰ্যোগ ভুগিবলগীয়া হৈছে খেতিয়ক ৰাইজে। খেতিয়কৰ সুবিধাৰ্থে কালভাৰ্ট নিৰ্মাণ নকৰিলে পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ হুংকাৰ খেতিয়ক ৰাইজৰ। জোনাইত অকাজানৰ পৰা অৰুণাচল প্ৰদেশ অয়ানলৈ প্ৰায় 80 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ ফৰলেনলৈ সম্প্ৰসাৰণ আৰু বাইপাছ নিৰ্মাণৰ কাম চলি আছে। জোনাইত কুলিগাঁৱৰ পৰা মহমৰা তোৰাজানৰ পথাৰ হৈ অৰুণাচল প্ৰদেশলৈ বাইপাছ নিৰ্মাণ কাৰ্য চলি আছে। জানিব পৰা মতে কালুৱালা নামৰ পথ নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নদী সদৃশ নলাক ভেটি বাইপাছ নিৰ্মাণ কাৰ্য চলাই আছে। ফলত জোনাই সদৰৰ পৰা পবা বনাঞ্চলৰ 3 মাইল ঘাটলৈ যোৱা PWD পথৰ কাষৰ মহমৰা পথৰত কালভাৰ্টৰ ব্যৱস্থা নকৰাত খেতিপথাৰত বৰষুণৰ পানী আবদ্ধ হৈ পৰিছে। বানৰ কঠীয়া দি বৰষুণৰ পানীত বুৰ গৈ নষ্ট হৈছে, আনকি মাটি চহাব পৰা নাই। এই সন্দৰ্ভত স্থানীয় খেতিয়ক ৰাইজে নিৰ্মাণকাৰী প্ৰতিষ্ঠান, স্থানীয় বিধায়ক আৰু দল সংগঠনক বাৰে বাৰে আবেদন নিবেদন কৰি কোনো সুব্যৱস্থা গ্ৰহণ কৰিব দিয়া নাই বুলি অভিযোগ তুলিছে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিজ সুবিধাজনক স্থানত মতালিৰে অপ্ৰয়োজনীয় ঠাইত কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে। উল্লেখযোগ্য যে কৃষিৰ ওপৰত নিৰ্ভৰশীল শতাধিক পৰিয়ালে এতিয়া খেতিৰ সময়ত পথাৰত ধান ৰুব নোৱাৰি হতাশাত ভুগিছে। সেয়ে উপায়হীন হৈ কৃষকসকলে বাইপাছ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সকিয়নি প্ৰদান কৰিছে। সমস্যাটো আমাৰ খেতি ইয়াত আমাৰ কাৰবাৰ লগাব কৈছিলোঁ আগতে, কাৰবাৰটো ইয়াত কৰি নিদিলে এতিয়া আমি এতিয়া এই বাম মাটি এতিয়া এদিন বৰষুণ পৰিছে, মাত্ৰ বৰষুণটো 1 ঘণ্টা বা আধা ঘণ্টা পৰিছে, পানী কেনেকুৱা হৈ আছে, আমাৰ কঠীয়া ডুবি গৈছে। আৰু এই মাহত যদি এই জুন বা জুলাই মাহত ইয়াত যদি ধান ৰুব নোৱাৰে, ইয়াত আগষ্ট মাহত খেতি নহয়। ইয়াত জেগা দিয়া নাই, দিছে য'ত দলং প্ৰয়োজন নাই তাত বনাই থৈছে ব্ৰিজ এটা। আমি প্ৰয়োজনটো এই ওচৰতে আছিলে আৰু কাৰবাৰ এটা দিব লাগিছিলে। ইয়াত আগত ইয়াত নদী গৈ আছিলে বৈ, ইয়াত য'ত কাৰবাৰ দিব আছে তাত দিয়া নাই। এইবাৰ খেতি কৰিব নোৱাৰিব, প্ৰায় 20-25 ঘৰ মানুহৰ খেতি এটা পানীৰ কমলত আছে, সাৰো পাব পৰা নাই। আপোনালোকে দেখিছে চাহ কিমান পানী ডুবি আছে একদম। কালি আধা ঘণ্টা বৰষুণ পৰিছে, আধা ঘণ্টা বৰষুণত কিমান হৈ গৈছে। আৰু মই জবৰদস্তি অথনি পানীটো কঠীয়াটো ডুবাৰ কাৰণে জবৰদস্তি মই এই আগত য'ত এতিয়া যি কাৰবাৰ বনাই থৈছে এই কাৰবাৰ ওচৰতো মই পানী অলপ খুলিব দিছোঁ। নিজৰ সুবিধা মতে কৰিছে আৰু তৃতীয়জন মানুহ জড়িত আছে বুলি মই ভাবোঁ। ইয়াত কেলেংতে আমাৰ কথাবিলাক একো ক্ৰেপ নকৰে, গুৰুত্ব নিদিয়ে আমাৰ কথাবোৰ। আমি অভিযোগো দিছিলে আৰু ইহঁতৰ মানুহকেইটা মাতি আমি আলোচনাও কৰিছে। कोई हम लोग का साफ नहीं आया है, दमाजी में है, आएगा बोल के नहीं आया है, क्या हुआ এনেকা হৈ থাকে। পিছত কি হ'ব, এইবাৰ খেতি নহ'ব যদি আমাৰ এইটো খুলি নিদিয়ে। আমি কি কৰিম? আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্যতা হ'ম, আমি প্ৰতিবাদ কৰিম। আমি এই যে কাম কৰি আছে, ৰাস্তা মেৰাম এই বনাই আছে, আমি এইটো বন্ধ কৰিবলৈ বাধ্যতা হ'ম। ৰুব পৰা নাই, আমাৰ কঠীয়াও চব মৰি গৈছে। ইয়াত 2 মাহৰ ভিতৰত হাল বাব নোৱাৰে, পানী বহুত বিজি আছে। আমি 2-3 বাৰ তাত অৰ্ডাৰ কৰিছোঁ, এনেকৈ আমাক কৰি দিব লাগে বুলি, একো কৰি দিয়া নাই। কালভাৰ লাগে বুলি কৈছোঁ, কালভাৰ কৰি দিয়া নাই। আমি কি কৰি খাম? আমাৰতো চব খেতিয়কে খেতি কৰিয়ে খাব লাগিব, তাৰ বাহিৰত একো কাম কৰিবলৈ নাই নহয়। আমাৰ নলা বনাই দিবলৈ কৈ আছোঁ, আমি বাৰে বাৰে কৈ আছোঁ, ক'লেও সিহঁতে পাত্তাই নিদিয়ে, আমাৰ কথাটো নুশুনেই। অকণমান বৰষুণ দিলে ঘৰৰ ওচৰলৈকে পানী গুচি যায়, চব কঠীয়া মৰিয়ে আদায় হৈ গ'ল। আমাৰ ডুবি গৈছে, ডুবি হৈ মৰিয়ে কিছুমান ৰ'দ দিয়াৰ কাৰণে শুকায়ে গৈছে। আমি তাত কি ব্যৱস্থা কৰিব পাৰে ৰাইজক? এতিয়া আমি ক'লেও নুশুনাৰ কাৰণে ৰাইজক মাতি কিবা এটা কৰি দিয়ে বুলি কৈছোঁ আৰু নলাটো খান্দি দিবলৈ। আমাৰ এতিয়া কি একো কৰিবলৈ সুবিধাই নাই। আমি খেতি কৰি খোৱা মানুহে, খেতি কৰিয়ে খাব লাগিব চবেই। নলাটো যেনেকৈ হ'লেও আমাক খান্দি দিবই লাগিব। কৈছিলোঁ, আমি আগতো কৈছিলোঁ, গুৰুত্ব নিদিয়ে। আমাৰ কথাটোৱে গুৰুত্ব নিদিয়ে। আমি 2-3 বাৰ হ'ল কোৱা। ইয়াত হ'ল এনেকুৱা, আজি 2 মাহ আগত মই কোম্পানীক ৰিকুৱেষ্ট কৰি কথাটো পাতিছিলোঁ। হয়, আপুনি চিন্তা কৰিবনে, আমি কাম কৰি দিম। কাম নকৰাৰ বিনিময়ত আজি আমি বাধ্য হৈ কৰিবলগীয়া হৈছে। আজি কমেও 150-200 ঘৰৰ কথা
পানী ব্লক হৈ থকা এতিয়া মই এয়া খেতিয়ক এতিয়া খেতি নহ'লে আমাৰ কাম নাই তেতিয়া মই ক'লোঁ তেতিয়া উপায় নাই মানে কোম্পানী কাম নকৰাৰ কাৰণে আমি চাৰ্কুল অফিচত গৈ এটা ৰিপৰ্টো দিলোঁ কৈছে মণ্ডলক পঠিয়াই দিবলৈ মণ্ডলে আজিলৈকে নাই তেতিয়া মই ৰাতিপুৱা আকৌ সংগঠন লিডাৰকেইটাৰ কাৰণে আমাক 3টা বজাৰ সময় দিলে 3টা বজাত নিযুক্তি হিচাপত আমাক কালভাৰটোৰ কথাটো পাছালা কৰিম কৈছিলে এতিয়ালৈকে পাছালা হোৱা নাই সেইকাৰণে আমাৰ গাঁৱৰ ৰাইজে আজি 200-150 ঘৰৰ মানুহ আন্দোলন কৰিব আৰু কালিৰ পৰা আমাৰ মানে ৰাইজৰ কোৱা মতে কালিৰ পৰা আমি ৰাস্তা ব্লক কৰিম বাঁহ চাহ বেম্বু চেম্বু ব্লক কৰিম কোম্পানীক কাম কৰা বন্ধ কৰাটো আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমাৰ আলোচনা হৈ গ'ল